মানে 8টা বজাত ল'ৰা ছোৱালীকেইটা স্কুললৈ ওলাই গৈছিলে ৰাতিপুৱা। আমাৰ ঘৰৰ পৰা 2টা গৈছিলে আৰু বেলেগৰ পৰা 2টা, এটা ৰজাবাৰী আৰু এটা আমাৰ ঘৰৰ ওচৰৰে উৎপল বুলি কয়। মুঠতে 4টা। 4টা। এটা আপোনাৰ ল'ৰা? এটা আমাৰ বিক্ৰমজ্যোতি কল আৰু শচীন দেউৰী আৰু উৎপল দেউৰী আৰু ইটো ল'ৰাৰ নামটোহে মই পাহৰিছোঁ। আপোনাৰ ল'ৰাৰ নাম কি? বিক্ৰমজ্যোতি কল। ৰাতিপুৱা স্কুল গ'ল? ৰাতিপুৱা স্কুললৈ গৈ একো গম গতি নাপাওঁ আৰু কোৱাও নাই ঘৰত ক'ৰবালৈ যাওঁ বুলি। স্কুললৈ ওলাই গৈছে ধুনীয়াকৈ, স্কুললৈ যাম বুলিয়ে কৈছে। তাৰপৰা সিহঁতে মানে শচীন দেউৰী মাকে আহি মোক জনায় যে ল'ৰাকেইটা ঘৰত নাই, পইচা 10,000 চুৰ কৰি লৈ গৈছে। এই ৰজা দেউৰীৰ পুতেক। মাকে আহি মোক তেনেকৈ কৈছে 10,000 টকা লৈ গৈছে, ল'ৰাকেইটা কিন্তু ঘৰত নাই। আমাৰ মানুহজন তেনেকৈ থানাত এজাহাৰ দিবলৈ গৈছে। আমিও তেনেকুৱা গম পাই পেলাই মানে যোগাযোগ কৰিছোঁ, ওচৰৰ চাই চিতি মানে যোগাযোগ কৰিলোঁ। তাৰ একো যোগাযোগ নোপোৱা দেখি মানে থানালৈ আহিলোঁ আমি। থানাত আহি এণ্ট্ৰিখন দিলোঁ। ছাৰহঁতে চেষ্টা কৰিম বুলি কৈছে। হ'লেও যদিও কোনোবাই ক'ৰবাত পায় মানে খবৰটো পালে আমি ভাল পাওঁ। ল'ৰা ছোৱালীকেইটা ইমান বিশেষ ডাঙৰো নহয়, স্কুল পঢ়ি থকা ল'ৰা ছোৱালী। গ'লে বেয়া লাগিছে আৰু এতিয়া নোকোৱা নেমেলাকৈ গৈছে যে দুখ লাগিছে। ল'ৰা ছোৱালীক কৈ যাব লাগে, নোকোৱাকৈ যোৱাৰ কাৰণে আমি ভয়ো খাইছোঁ, ক'ৰবাত কিবা হ'বও পাৰে। এতিয়াতো ইমান একো গম গতি পোৱা নাই। ছাৰহঁতে চেষ্টা কৰিম বুলি কৈছে, এতিয়া কি কৰে সেয়াকে আমি 10ত। আপোনালোকৰ 10ত পঢ়ে? গোটেইকেইটাই 10ত। কোন স্কুলত পঢ়ে? 2 নং এই তাঁতীবাহাৰ MV তাত পঢ়ে। এইটো কি ক'লৈ গৈছে বুলি সন্দেহ কৰে তেওঁলোকে? একেলগে থাকে নেকি গোটেইকেইজন? একে ওচৰৰে, এটাহে ৰজাবাৰী অকণমান আঁতৰ। বাকীকেইজন কোন জেগা? বাকীকেইজন আমি 2 নং তাঁতীবাহাৰ। মোবাইল আছে নেকি? মোবাইল এটা আছে, শচীন দেউৰী আছে, আমাৰ এইকেইটা নাই নিয়া। আপোনাৰ ল'ৰা মোবাইল নাই? নাই। পইচা 10,000 লৈ গৈছে? পইচা 10,000 লৈ গৈছে, শচীন দেউৰী ঘৰৰ পৰা লৈ গৈছে? গোটেইকেইজন বন্ধু মানে? একেলগতে থাকে, একেলগতে স্কুল যায় আৰু ক'ৰবাত কিবা কিবি বিয়া সবাহ কিবা খাবলৈ গ'লেও মানে সিহঁতে লগতে যায়। কি সন্দেহ কৰিছে আপুনি? কি সন্দেহ মানে এতিয়া ঘৰৰ পৰা একো নোকোৱাকৈ ওলাই গৈছে ন, মানে ভাবিবলগীয়া কথা আছে, ভয় লগা কথা হৈছে আমাৰ। কোনো দুষ্ট চক্ৰ? তেনেকুৱা দুষ্ট চক্ৰ কিবা হেৰিও হ'ব পাৰে। আৰু য'তে যোনে দেখে মানে আমি গম পালে ভাল পাওঁ, পালে ভাল লাগে আৰু।